নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ ওলাইছোঁ কিছুমান নতুনকৈ ওলোৱা শিক্ষকৰ ভেকেঞ্চিৰ বিষয়ে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। প্ৰথমতে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় লামডিঙত ওলাইছে এই পদসমূহ। 38টা শিক্ষকৰ পদ ওলাইছে। ইয়াত দৰমহা 27,000 টকাকৈ দিব প্ৰতি মাহে। এতিয়া মই দেখাই যাওঁ পোষ্টৰ নাম আৰু কেইটা ওলাইছে। PGT ইকনমিক্সৰ কাৰণে এটা পোষ্ট ওলাইছে, PGT লজিক্স এণ্ড ফিলচফিৰ কাৰণে এটা, TGT বায়'চাইন্সৰ কাৰণে দুটা ওলাইছে, TGT এছমিজৰ কাৰণে এটা ওলাইছে, TGT আৰ্টছৰ কাৰণে ওলাইছে 6টা পোষ্ট, TGT পিয়ৰ চাইন্সৰ কাৰণে 3টা আছে, TGT হিন্দীৰ কাৰণে দুটা, TGT ড্ৰয়িঙৰ কাৰণে এটা আছে, ফিজিকেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ কাৰণে এটা আছে, PRT চাইন্স আৰু মেথছৰ দুটা আছে আৰু PRT ইংলিছ মিডিয়ামৰ কাৰণে আছে 8টা পোষ্ট। তাৰপিছতে PRT হিন্দীৰ কাৰণে এটা আছে, PRT এছমিজৰ কাৰণে এটা আছে, TGT কম্পিউটাৰ টিচাৰৰ কাৰণে 6টা আছে, TGT মিউজিক টিচাৰৰ এটা আছে আৰু TGT ডান্স টিচাৰৰ কাৰণে এটা আছে। এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰাৰ যোনটো এজ লিমিট দিছে সেইটো 18 to 65 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী যোনকেইটা PGT টিচাৰ আছে তাৰমানে পষ্ট গ্ৰেজুৱেট টিচাৰ আছে অল ছাবজেক্টৰ কাৰণে 27,500কৈ পাৰ মান্থ দিব। যোনকেইটা TGT টিচাৰ আছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ আছে সেইকেইটা পোষ্টৰ কাৰণে আছে 26,250 টকাকৈ আছে। আৰু যোনকেইটা প্ৰাইমাৰী ৰেলৱে টিচাৰ আছে অল ছাবজেক্ট সেইকেইটা আছে 25,000কৈ। এইটো ভুল হৈছে, 2500 লিখিছে, 25,000কৈ আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ এজ পাৰ দ্য ৰুলছ এণ্ড ৰেগুলেশ্যনছ অফ ৰেলৱে HS স্কুল লামডিং। পোষ্টসমূহৰ কাৰণে এপ্লাই কৰা প্ৰচিডিউৰটো মই কৈ দিছোঁ। আপোনালোকে ইয়াতে স্কেন কপিৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় লগতে গোটেই ডকুমেণ্টছখিনি স্কেন কৰি পেলাই এইটো যোনটো দিয়া আছে apo3lamding@gmail.com এইটোত আপোনালোকে ইমেইল কৰি পঠাই দিব লাগিব। আৰু ইয়াত কি ডকুমেণ্টছ দিব লাগিব মই কৈ দিছোঁ এবাৰ। ডেট অফ বাৰ্থ প্ৰুফ দিব লাগিব, কমিউনিটি চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে, আইডেণ্টিটি প্ৰুফ, আধাৰ কাৰ্ড, পেন কাৰ্ড, পাছপৰ্ট, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ এনেকুৱা ধৰণৰ। তাৰপিছতে প্ৰুফ অফ গুড কেৰেক্টাৰ এণ্ড এণ্টিচিডেণ্টছ ফ্ৰম টু গেজেটেড অফিচাৰ অফ দ্য ষ্টেট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখন কেৰেক্টাৰ চাৰ্টিফিকেট দিব লাগিব আৰু NOC এখন দিব লাগিব যদি আপোনালোকে ক'ৰবাত চাকৰি কৰি আছে। এইটো হৈছে এডভাৰটাইজমেণ্টটো যোনটো 6 তাৰিখে ওলাইছিলে জানুৱাৰী মাহৰ আৰু এইটোত গোটেই ডিটেইলছখিনি দিয়া আছে। এইটোৰ এপ্লিকেশ্যন যোনটো প্ৰচেছ হয় সেইটো অলৰেডি 6 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু এইটো 26 জানুৱাৰীলৈকে আছে। আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। ইয়াতে ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব। প্ৰথমতে আপোনালোকে ইমেইল কৰি দিব আৰু তাৰপিছতে আপোনালোকৰ ওচৰত ইণ্টাৰভিউৰ কাৰণে নটিফিকেশ্যন দিব। ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে যিখিনি অলৰেডি মই কৈছোঁ। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে এবাৰ পঢ়ি চাই ল'ব। ইয়াতে যোনটো প্ৰাইমাৰী ৰেলৱে টিচাৰ পোষ্ট আছিলে সেইটো কাৰণে 21,000 টকা, 21,205 টকা, 25,000 বুলি মই কৈছিলোঁ। এইটো একচুৱেলি মোৰ অকণ খেলি মেলি হৈ গৈছিলে। আৰু বাকী ৰিকুৱাৰ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি ইয়াত চাই ল'ব। PGT গ্ৰেজুৱেট টিচাৰৰ কাৰণে কৈছে 2 years ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট MSc কৰ্চ কৰা হ'ব লাগিব বা মাষ্টাৰ ডিগ্ৰী আপোনালোকে ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা এটলিষ্ট 50% মাৰ্কছ বিচাৰিছে। PGT যোনটো বায়'লজিৰ কাৰণে কৈছে বটনী, জুলজি, লাইফ চায়েন্স, বায়'চায়েন্স, জেনেটিক্স, মাইক্ৰ'বায়'লজি, বায়'টেকনলজি, মলিকুলাৰ বায়'লজি, প্লাণ্ট পেথলজি এনেকুৱা ধৰণৰ প্লাণ্ট ফিজিঅ'লজি এনেকুৱা ধৰণৰ ছাবজেক্টত যদি আপোনালোকে কৰিছে গ্ৰেজুৱেট লেভেলত তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। PGT হিষ্ট্ৰীৰ কাৰণে হিষ্ট্ৰী বিচাৰিছে, PGT পলিটিকেল চায়েন্সৰ কাৰণে পলিটিকেল চায়েন্স, PGT কমাৰ্চৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ইন কমাৰ্চ বিচাৰিছে, একাউণ্টেঞ্চি প্ৰফিচিয়েঞ্চি বা বিজনেছ ষ্টাডিজ এণ্ড বেংকিং এণ্ড ফাইনেন্স এনেকৈ ধৰণৰ বিচাৰিছে, MCOM, বিজনেছ ইকনমিক্স এইখিনি এবাৰ আপোনালোকে চাই ল'ব যোনটোত আপোনালোকে এলিজিবিলিটি মিলে সেই হিচাপে আপোনালোকে কৰিব পাৰিব। তাৰপিছতে যোনটো ট্ৰেইন গ্ৰেজুৱেট টিচাৰ আছে TGT কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে, 2 বছৰৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বা আপোনালোকে 50% মাৰ্কছ লাগিব গ্ৰেজুৱেশ্যনত। এইখিনি এবাৰ চাই ল'ব। চিনিয়ৰ ছেকেণ্ডেৰী BEd বা BE এইখিনি গোটেইখিনি এবাৰ পঢ়ি চাই ল'ব। 6খন পেজৰ আছে, মই গোটেইখিনি কৈ নিদিওঁ। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট মই যোনটো ভেকেঞ্চিৰ বিষয়ে আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো আছে ৰিয়েলিটি পাব্লিক স্কুল কোকৰাঝাৰৰ ফালৰ পৰা। ইয়াত একাডেমিক কোঅৰ্ডিনেটৰ ফৰ বইজ এণ্ড গাৰ্লছ হোষ্টেলৰ বিচাৰিছে এটা পোষ্ট, 18,000 পৰা 20,000 চেলাৰী হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ বিচাৰিছে মাষ্টাৰ্ছ ডিগ্ৰী ইন
master's degree মানে MA বা MSc from a recognized university and experience of minimum 2 years from any reputed institute. Next যোনটো entity post আছে তাৰ কাৰণে এটা vacancy আছে. Pay scale 13,000 কৈছে for a probation period of 6 months and after completion of the probation period accordingly you will be eligible for entity pay scale that is 18,400. ইয়াতে bachelor's degree বিচাৰিছে with minimum 2 years of experience in a English medium school. আপোনালোকে যদি graduation কৰি থৈছে আৰু যদি 2 বছৰৰ কোনোবা স্কুলত চাকৰি কৰি আছে তেতিয়া পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব. হোষ্টেল ৱাৰ্ডেন ফৰ গাৰ্লছ হোষ্টেলৰ এটা পোষ্ট আছে 15,000 পৰা 20,000 টকা চেলাৰি দিব. ইয়াত একে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে আৰু মিনিমাম 2 years of experience as a hostel warden বিচাৰিছে. এই পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ একো এপ্লিকেশ্যন ফিজ নাই. আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকৰ যোনখন CV আছে উইথ আ কভাৰিং লেটাৰ এখন বনাই পেলাই পাছ এক্সপিৰিয়েঞ্চ আৰু সকলো ডিটেইলছ মেনশ্যন কৰি পেলাই এইটো যোনটো হৈছে HR reality public school kokrajhar@gmail.com আৰু এইকেইটা ফোন নম্বৰ দিয়া আছে. এইকেইটাতো আপোনালোকে কিবা কুৱেৰি থাকিলে সুধি চাব পাৰিব. লাষ্ট ডেট কৈছে 25 জানুৱাৰীৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব. এখন কোৱেড কাম ৰেচিডেঞ্চিয়েল স্কুল হয়, কোকৰাঝাৰত আছে. আপোনালোক যদি কোকৰাঝাৰত থাকে বা আশে পাশে থাকে বা অসমৰ যিকোনো ডিষ্ট্ৰিক্টত থাকিলেও আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব. ইয়াতে একো এপ্লিকেশ্যন মানে এপ্লিকেশ্যনৰ লিংক নাই. আপোনালোকে অকল এইটো যোনটো এড্ৰেছ আছে এইটোতে আপোনালোকে বা এই ফোন নম্বৰকেইটাতে আপোনালোকে কণ্টেক্ট কৰিব লাগিব. ইয়াৰ পিছত মই নেক্সট আৰু এটা ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ. আহকচোন চাওঁ সেইটোৰ বিষয়ে. যোনটো ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো আহিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁৱৰ ফালৰ পৰা. আৰু ইয়াত 11টা এছিষ্টেণ্ট প্ৰফেচাৰ য়োগা ইনষ্ট্ৰাক্টৰ আৰু এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ পোষ্ট ওলাইছে. মই আপোনালোকক কৈ গৈছোঁ ভেকেঞ্চিখিনি ডিপাৰ্টমেণ্ট ৱাইজ. এছিষ্টেণ্ট প্ৰফেচাৰৰ 8টা পোষ্ট আহিছে. ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিসমূহ অসমীয়া, এডুকেশ্যন, ইংলিছ, পলিটিকেল চায়েন্স, কম্পিউটেশ্যনেল বায়'লজি এণ্ড বায়'টেকনলজি, কমাৰ্চ আৰু মেথামেটিক্স, ফিজিক্স এইকেইটাত এটা এটা পোষ্ট ওলাইছে. আৰু ইয়াৰ কাৰণে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন কৈছে MA বা MSc মাষ্টাৰ্ছ ডিগ্ৰী ইন দ্য কনচাৰ্ণ ডিচিপ্লিন উইথ মিনিমাম 55% মাৰ্কছৰ ইকুইভেলেণ্ট বিচাৰিছে ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউট of national importance with PhD. Desirable কৈছে experience in teaching, undergraduate বা postgraduate student, research publication in peer reviewed or UGC listed journals. Yoga instructor কাৰণে এটা পোষ্ট ওলাইছে. As per MS salary as per their matrixৰ হিচাপত দিব. ইয়াতে যোনটো educational qualification কৈছে candidates must have an MA বা MSc in yogic science and naturopathy with a minimum 50% marks from a recognized university. আৰু লগতে experience in teaching UG and PG students, research publication, proficiency in demonstration and ICT in education. ৰেজিষ্টাৰৰ যোনটো আছে ভেকেঞ্চি তাৰ কাৰণে দুটা পোষ্ট আছে. পোষ্ট নম্বৰ 1ৰ কাৰণে কৈছে মাষ্টাৰ্ছ ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যন IT MTech বা CSC IT উইথ মিনিমাম 55% মাৰ্কছ বিচাৰিছে. আৰু ডিজায়াবল হ'ল এটলিষ্ট 5 years of service in government, private university, research institute, college, autonomous body, not exceeding 40 years age limit. Second যোনটো পোষ্ট আছে সেইটোৰ কাৰণে 55% মাৰ্কছ কৈছে মাষ্টাৰ্ছ ডিগ্ৰী. ইয়াতে যিকোনো ছাবজেক্টত আপোনালোকে মাষ্টাৰ ডিগ্ৰী যদি কৰিছে 55% মাৰ্কছ আছে তেন্তে এপ্লাই কৰিব পাৰিব. 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু ইয়াতো একে এজ লিমিট 40 yearsৰ ভিতৰত হ'ব লাগিব. এইটোৰ কাৰণে যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব 2000 rupeesৰ এখন ডিমাণ্ড ড্ৰাফ্ট বনাব লাগিব ইন ফেভৰ অফ ৰেজিষ্ট্ৰাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, পেয়েবল এট ষ্টেট বেংক অফ ইণ্ডিয়া নগাঁও মেইন ব্ৰাঞ্চ. এইটো IFSC কোড দিয়া আছে. কেছ এট একাউণ্ট ব্ৰাঞ্চ of the university as the application fee for the post বা আপোনালোকে গৈ পেলাই তাতে কেছো দিব পাৰিব ইউনিভাৰ্চিটিত. আৰু ইয়াৰ কাৰণে যোনখন প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্ম হ'ব PDF ৱৰ্ড সেইখন আপোনালোকে ৱেবছাইটটোত গৈ ডাউনলোড কৰি ল'ব. ছফ্ট কপিখন আপোনালোকে ছাপৰ্টিং ডকুমেণ্টছৰ সৈতে এইটো যোনটো ইমেইল এড্ৰেছ দিয়া আছে এইটোত আপোনালোকে মেইল কৰি দিব 20 তাৰিখৰ ভিতৰত. আৰু হাৰ্ড কপিখন আপোনালোকে পঠাব লাগিব টু দ্য ৰেজিষ্টাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় HB পথ কলংপাৰ নগাঁও এইটো এড্ৰেছত 25 জানুৱাৰীৰ ভিতৰত. তেনে প্ৰথমতে আপোনালোকে ইমেইল কৰি দিব আৰু তাৰপিছতে আপোনালোকে হাৰ্ড কপিখন ওলাই পেলাই পঠাই দিব. তাতে লিখি দিব কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে. এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন. ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট ওলাই পেলাই আপোনালোকে হাৰ্ড কপিখন পঠাই দিব.
এখন এবাৰ চাই ল'ব আৰু ছফ্ট কপিৰ কাৰণে আপোনালোকে এখন ৱৰ্ড ফৰ্মেটলৈ কনভাৰ্ট কৰি পেলাই ফিল কৰি পেলাই আপোনালোকে এখন ইমেইল কৰি দিব পাৰিব আৰু এইটো হৈছে এডভাৰটাইজমেণ্টটোৰ ডিটেইলছ 10 তাৰিখে ওলাইছিলে জানুৱাৰী মাহৰ ইয়াতে সকলোখিনি ডিটেইলছ দিয়া আছে আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ আকৌ পঢ়ি চাই ল'ব আৰু যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি চাই ভাল পালে ভিডিঅ'টো তেন্তে লাইক এটা কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ লগ পাম ধন্যবাদ